हेलो स्वागत करिছো ऑनलाइन स्टडी आसामলৈ আজি আমি ইন্ডিয়ান পলিটিৰ কোৱেশ্চন কিটা লৈ আনিছো যিবোৰ বিভিন্ন নেশনাল এক্সামত আহি আছে এই কোৱেশ্চনছবোৰ আৰু মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চনছবোৰ অসম পুলিচ এসআই ৰিটেনৰ ফালৰ পৰা গতিকে প্ৰথম প্ৰশ্নটো হ'ল আৰু এই ভিডিওটো পাৰ্ট 1 হয় ইন্ডিয়ান পলিটিৰ কোৱেশ্চন সিৰিজৰ প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ডাজ দ্য ৰিট অফ মেণ্ডেমাছ মিন্স মেণ্ডেমাছৰ ৰিটে কিহক বুজায় আৰু ইয়াৰ আনসাৰটো হ'ব উই কমান্ডক বুজায় মেণ্ডেমাছ ৰিটটোৱে আৰু ৰিট টোটাল 5টা থাকে 5 প্ৰকাৰৰ ৰিট থাকে তাৰ ভিতৰত হেভিয়াছ কৰ্পাছ মেণ্ডেমাছ প্ৰহিবিশন চাৰ্টিয়ৰি আৰু কিও ৱাৰেণ্টো আৰু কিও ৱাৰেণ্টোৰ অৰ্থটো বাই হোৱাট অথৰিটি হয় গতিকে মনত ৰাখিব নেক্সট 2 নম্বৰ প্ৰশ্নটো হ'ল দ্য লেজিসলেটিভ এছেম্বলি অফ হুইচ ষ্টেট এডপ্টেড এ নিউ লোগো অন 9 জানুৱাৰী 2020 কোনটো ষ্টেটৰ লেজিসলেটিভ এছেম্বলিয়ে নতুন লোগো লৈছে বা গ্ৰহণ কৰিছে বুলি সুধিছে আৰু আনসাৰটো হ'ব অৰুণাচল প্ৰদেশৰ ষ্টেট এছেম্বলিয়ে নতুন লোগো গ্ৰহণ কৰিছে ষ্টেটটোৰ কাৰণে নেক্সট 3 নম্বৰ প্ৰশ্নটো হ'ল ইন হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ সেন্ট্ৰেল ষ্টেট ৰিলেশনছ মেনশনড কোনটো পাৰ্টত ভাৰতীয় সংবিধানৰ কোনটো পাৰ্টত সেন্ট্ৰেল ষ্টেট ৰিলেশনৰ বিষয়ে যি কোৱা হৈছে বুলি কৈছে আৰু আনসাৰটো হ'ব পাৰ্ট 11 আৰ্টিকল 245 পৰা 263 লৈকে এই সেন্ট্ৰেল ষ্টেট ৰিলেশনৰ বিষয়ে কোৱা হৈছে নেক্সট 4 টো হ'ল 4 নম্বৰ কোৱেশ্চন হু হেডেড ইউনিয়ন পাৱাৰ্স কমিটি অন কনষ্টিটুৱেন্ট এছেম্বলিত ইউনিয়ন পাৱাৰ্স কমিটিত কোন হেড আছিলে বুলি কৈছে আৰু জেএল নেহৰু জৱাহৰলাল নেহৰু আছিলে বিভিন্ন কমিটিজ আছিলে আৰু প্ৰত্যেকৰে বিভিন্ন বেলেগ চেয়াৰপাৰ্সনছবোৰ আছিলে তেনেকৈ ড্ৰাফটিং কমিটিৰ চেয়াৰপাৰ্সন বি.আৰ. আম্বেদকাৰ আছিলে নেক্সট 5 নম্বৰটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট টু ইন্ট্ৰোডিউস নোটা ইন ইলেকশনছ নন অফ দ্য এবাভ অপশন কোনটো ষ্টেটে প্ৰথমে ইমপ্লিমেণ্ট কৰিছে বুলি সুধিছে আৰু আনসাৰটো হ'ব ছত্তীশগড় প্ৰথম ষ্টেট আছিলে যোনে নন অফ দ্য এবাভ অপশনটো ইলেকশনত ইমপ্লিমেণ্ট কৰিছে নেক্সট ইয়াত দিয়া হৈছে যে ছত্তীশগড় ফাৰ্ষ্ট ষ্টেট আছিলে আৰু ছত্তীশগড়ৰ যি 2009 চনত লোকেল গভৰ্নমেণ্ট ইলেকশনত কৰা হৈছিলে বুলি নেক্সট 6 নম্বৰ প্ৰশ্নটো হ'ল ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ কামছ আণ্ডাৰ কনষ্টিটিউচনেল ৰেমেডিজবোৰ কিহৰ আণ্ডাৰত আহে কোনটো ৰাইটৰ আণ্ডাৰত আহে বুলি সুধিছে আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ আণ্ডাৰত আহে আৰু টোটাল 6 টাইপছৰ ৰাইটছ থাকে তাৰে কনষ্টিটিউচনেল ৰেমেডিজো এটা ৰাইট হয় আৰু আৰ্টিকল 32 ইয়াৰ লগত ৰিলেটেড হয় নেক্সট 7 নম্বৰ প্ৰশ্নটো হ'ল হু ইজ দ্য ফাইনেল অথৰিটি ফৰ ইণ্টাৰপ্ৰিটিং দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানক ইণ্টাৰপ্ৰিট কৰিবলৈ ফাইনেল অথৰিটি কি হয় বুলি সুধিছে আৰু আনসাৰটো হ'ব সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া সুপ্ৰিম কোৰ্ট হয় ফাইনেল অথৰিটি যোনে ইণ্টাৰপ্ৰিট কৰে কনষ্টিটিউশ্যনক নেক্সট 8 নম্বৰ প্ৰশ্নটো হ'ল এপইণ্টমেণ্ট ফৰ অল ইণ্ডিয়া ছাৰ্ভিচেছ আৰ মেড বাই যি IAS বা IFS IPS এইবোৰ হ'ল অল ইণ্ডিয়া ছাৰ্ভিচেছ আৰু ইয়াত কোনে এপইণ্ট কৰে বুলি সুধিছে আৰু প্ৰেছিডেণ্ট ইয়াৰ মেম্বাৰ্ছবোৰক প্ৰেছিডেণ্টে এপইণ্ট কৰে 9 নম্বৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল আৰু অপশ্যনবোৰত দিয়া আছে প্ৰাইম মিনিষ্টাৰ মেম্বাৰ অফ নীতি আয়োগ চিফ মিনিষ্টাৰ্ছ অফ ষ্টেট আৰু প্ৰেছিডেণ্ট অফ ইণ্ডিয়াটো মেম্বাৰ নহয় NDCৰ বা নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলৰ বাকি প্ৰাইম মিনিষ্টাৰজন হেড হয় বা চেয়াৰ কৰে NDCৰ 10 নম্বৰ প্ৰশ্নটো হ'ল দ্য প্ৰেছিডেণ্ট কেন ডিছমিছ এ মেম্বাৰ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ প্ৰেছিডেণ্টে কাউন্সিল অফ মিনিষ্টাৰ্ছক কেনেকৈ ডিছমিছ কৰিব পাৰে সেই কথা সুধিছে আৰু অপশ্যনবোৰ আছে উইথ দ্য কনচেণ্ট অফ স্পীকাৰ অনলি আণ্ডাৰ এমাৰ্জেঞ্চি কণ্ডিশ্যনছ অন দ্য ৰেকমেণ্ডেশ্যন অফ প্ৰাইম মিনিষ্টাৰ আৰু অন ইজ অন আৰু আনসাৰটো হ'ব অন দ্য ৰেকমেণ্ডেশ্যন অফ প্ৰাইম মিনিষ্টাৰ হি কেন ৰিমুভ কাউন্সিল অফ মিনিষ্টাৰ গতিকে 11 নম্বৰ প্ৰশ্নটো হ'ল হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ মেনশ্যনড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু আনসাৰটো হ'ব 6 আগতে কৈ আহিছোঁ মই আৰু সেই ৰাইটছবোৰ কি হয় ইয়াত দিয়া আছে ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14 পৰা 18 হয় ৰাইট টু ফ্ৰীডম 19 পৰা 22 ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন 23 পৰা 24 ৰাইট টু ফ্ৰীডম অফ ৰিলিজন
25 পৰা 28 কালচাৰেল এণ্ড এডুকেশ্যন ৰাইটছ 29 পৰা 30 আৰু ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ আৰ্টিকল 32 গতিকে মনত ৰাখিব 6টা টাইপৰ ৰাইটছ থাকে 12টো হ'ল দ্য ৰেচিডুৱেৰী পাৱাৰ্ছ অফ লেজিসলেশ্যন আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰেষ্ট উইথ আৰু ইয়াৰ আনচাৰটো হ'ব পাৰ্লিয়ামেণ্টৰ লগত থাকে যি ৰেচিডুৱেৰী পাৱাৰ্ছ তিনিটা লিষ্ট থাকে এটা হ'ল চেণ্ট্ৰেল লিষ্ট এটা হ'ল ষ্টেট লিষ্ট আৰু এটা হ'ল কনকাৰেণ্ট লিষ্ট আৰু বাকি থাকি যোৱাবোৰ ৰেচিডুৱেৰী পাৱাৰ্ছৰ আণ্ডাৰত আহে আৰু ইয়াৰ যি লেজিসলেশ্যনবোৰ হয় সেইটো পাৰ্লিয়ামেণ্টে বনায় অৰ্থাৎ লোকসভা বা ৰাজ্যসভা 13 নম্বৰ প্ৰশ্নটো হ'ল সাৰদা এক্ট ইজ ৰিলেটেড টু সাৰদা এক্ট কিহৰ লগত ৰিলেটেড হয় আৰু ইয়াৰ আনচাৰটো হ'ব চাইল্ড মেৰিজ 14 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছলৈ বঢ়াই দিয়া হৈছিলে এই সাৰদা এক্টৰ অধীনত মেৰিজ লিগেল এজটো আৰু বৰ্তমান 18ৰ পৰা 21লৈ কৰি দিয়া হৈছে গতিকে এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় মনত ৰাখিব নেক্সট 14 নম্বৰ প্ৰশ্নটো হ'ল হু এপইণ্টছ ষ্টেট ইলেকশ্যন কমিশনাৰ ইন ইণ্ডিয়া কোনে ষ্টেট ইলেকশ্যন কমিশনাৰ নিযুক্তি দিয়ে আৰু আনচাৰটো হ'ব গভৰ্ণৰে দিয়ে ষ্টেট ইলেকশ্যন কমিশনাৰ আনহাতে মনত ৰাখিব যি হাইকোৰ্টৰ জাজ হয় হাইকোৰ্টৰ জাজক এপইণ্ট কৰে প্ৰেচিডেণ্টে কিন্তু হাইকোৰ্টৰ জাজে ওথ লয় গভৰ্ণৰৰ ওচৰত গতিকে এইজনে এটা এক্সেপশ্যন বাকি ষ্টেট গভৰ্ণমেণ্টৰ যিমানখিনি অফিচিয়েলছ থাকে সকলোকে গভৰ্ণৰে এপইণ্ট কৰে হাইকোৰ্টৰ জাজক প্ৰেচিডেণ্টে এপইণ্ট কৰে কিন্তু ওথ লয় তেওঁলোকে গভৰ্ণৰৰ ওচৰত 15 নম্বৰ প্ৰশ্নটো হ'ল ইন হুইচ অফ দ্য ফলোইং ইয়াৰ্ছ ৱাজ দ্য কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি ফাউণ্ডেড আৰু আনচাৰটো হ'ব 34 ইয়াত দিয়া আছে কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি ৱাজ ফাউণ্ডেড ইন 34 আৰু ইট ৱাজ ডিজলভড ইন 1948ত ডিজলভ হৈছিলে 16টো হ'ল চিফ জাষ্টিছ অফ ইণ্ডিয়া কেন বি ৰিমুভড ফ্ৰম হিজ অফিচ বাই দ্য প্ৰেচিডেণ্ট অন দ্য ৰেকমেণ্ডেশ্যন অফ কোনে চিফ জাষ্টিছ অফ ইণ্ডিয়াক কাৰ ৰেকমেণ্ডেশ্যনত প্ৰেচিডেণ্টে উলিয়াই দিব পাৰে বা নিজৰ পোষ্টৰ পৰা উলিয়াই দিব পাৰে বুলি সুধিছে আৰু আনচাৰটো হ'ব পাৰ্লিয়ামেণ্টত এনেক্ট কৰিব লাগিব বা পাছ কৰিব লাগিব তাৰপিছতহে চিফ জাষ্টিছ অফ ইণ্ডিয়াক ৰিমুভ কৰিব পৰা যায় 17 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিলেটেড টু ইউনিফৰ্ম চিভিল কোড কোনটো আৰ্টিকল ৰিলেটেড হয় ইউনিফৰ্ম চিভিল কোডৰ লগত বুলি সুধিছে আৰু আনচাৰটো হ'ব আৰ্টিকল 44 আৰু আৰ্টিকল 44টো ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ আণ্ডাৰত আহে গতিকে মনত ৰাখিব আৰ্টিকল 44টো অৰ্থাৎ DPSPটো পাৰ্ট 4ত আহে কনষ্টিটিউশ্যনৰ নেক্সট 18 নম্বৰ প্ৰশ্নটো হ'ল ইন দ্য ইয়াৰ 1978 দ্য ডেছ এমেণ্ডমেণ্ট এলিমিনেটেড দ্য ৰাইট টু একুৱাৰ হোল্ড ডিছপ'জ অফ প্ৰপাৰ্টি এজ এ ফাণ্ডামেণ্টেল ৰাইট আৰু কোনটো এমেণ্ডমেণ্টে কৰিছে বুলি কৈছে আৰু ইয়াৰ আনচাৰটো হ'ব 44th এমেণ্ডমেণ্ট 44তম এমেণ্ডমেণ্ট যোনটো হৈছিলে 1978ত সেই এমেণ্ডমেণ্টৰ দ্বাৰা যি ৰাইট টু প্ৰপাৰ্টি হয় সেইটো অমিট কৰি দিয়া হৈছিলে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আনহাতে ইয়াক লিগেল ৰাইটছৰ আণ্ডাৰত দিয়া হৈছিলে লিগেল ৰাইটছ গতিকে ৰাইট টু প্ৰপাৰ্টি এটা লিগেল ৰাইট হয় ই ফাণ্ডামেণ্টেল ৰাইট নহয় কিন্তু আগত আছিলে 1978ৰ আগত 19 নম্বৰ প্ৰশ্নটো হ'ল আৰ্টিকল ডেছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গিভছ দ্য ইলেকশ্যন কমিশ্যন দ্য পাৱাৰ টু ছুপাৰভাইজ ইলেকশ্যন টু দ্য পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ আৰু ইয়াৰ আনচাৰটো হ'ব 324 আৰ্টিকল 324ৰ অধীনত ইলেকশ্যন কমিশ্যনের যি ভাৰতৰ ইলেকশ্যন কমিশ্যনে ষ্টেট গভৰ্ণমেণ্টৰ ইলেকশ্যন আৰু ভাৰতৰ যিমানখিনি লোকসভা এমপিৰ ইলেকশ্যন হয় সেইটো কণ্ডাক্ট কৰে আৰু তাৰ উপৰিও যি বিধানসভা ইলেকশ্যন হয় বিধায়কৰ ইলেকশ্যন সেইটোও কৰে আনহাতে ষ্টেট ইলেকশ্যন কমিশ্যনে লোকেল বডিজ বা পঞ্চায়তবোৰৰ কৰে গতিকে মনত ৰাখিব 20 নম্বৰ প্ৰশ্নটো হ'ল হু ডিচাইডছ দ্য ইছ্যু ৰিলেটেড টু দ্য ডিছকুৱালিফিকেশ্যন অফ মেম্বাৰ অফ লোকসভা আণ্ডাৰ 10 শ্বেডিউল আৰু ইয়াৰ আনচাৰটো হ'ব স্পীকাৰে ডিছকুৱালিফাই কৰে কোনো মেম্বাৰক লোকসভাৰ 21 নম্বৰ প্ৰশ্নটো হ'ল দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এমেণ্ডেড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হুইচ ইয়াৰ যি ভাৰতৰ সংবিধান হয় তাক প্ৰথমবাৰ কেতিয়া সংশোধনী কৰা হৈছিল বুলি কৈছে আৰু 1951 চনত প্ৰথমবাৰ সংশোধনী কৰা হৈছে 22 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং ইজ কল্ড পপুলাৰ চেম্বাৰ আৰু লোকসভাক
পপুলাৰ চেম্বাৰ বুলিও কোৱা হয় মনত ৰাখিব 23 টো হ'ল হু টেক্স দ্য ফাইনেল ডিসিজন অন whether a bill is money bill or not কোনজনে ফাইনেল ডিসিজন লয় কোনো এটা বিল মানি বিল হয় নে নহয় আৰু ইয়াৰ আনসাৰটো হ'ব স্পিকাৰ অফ লোকসভা আৰু লোকসভাৰ স্পিকাৰে লয় আৰু মানি বিলৰ লগত এটা কন্ট্ৰোভাৰ্সি আছিল আধাৰটো এটা কন্ট্ৰোভাৰ্সি আছিল যে আধাৰটোক মানি বিল হিচাপে পাস কৰাই দিয়া হৈছিল গতিকে মনত ৰাখিব মানি বিলটোৰ যি অথৰিটি হয় হেতু স্পিকাৰৰ লগত ভেস্টেড থাকে 24 নম্বৰ প্ৰশ্নটো হ'ল হু এডমিনিষ্ট্ৰেটছ দ্য ওথ অফ প্ৰেসিডেন্ট অফ ইন্ডিয়া কোনে প্ৰেসিডেন্টক আমি জানো যে প্ৰেসিডেন্টে বহুতক এপয়েন্ট কৰে কিন্তু প্ৰেসিডেন্টক কোনে এপয়েন্ট কৰে বুলি কওঁতে চিফ জাস্টিস অফ ইন্ডিয়াই এপয়েন্ট কৰে আনহাতে চিফ জাস্টিস অফ ইন্ডিয়াক এপয়েন্ট কৰে প্ৰেসিডেন্টে গতিকে মনত ৰাখিব 25 নম্বৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফলোইং ইজ এ এক্সিকিউটিভ হেড অফ ইন্ডিয়া কোন এক্সিকিউটিভ হেড হয় ভাৰতত সুধিছে আৰু আনসাৰটো হ'ব প্ৰেসিডেন্ট আনহাতে প্ৰাইম মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰৰ হেড হয় COM অৰ্থাৎ কাউন্সিল অফ মিনিষ্টাৰৰ হেড হয় প্ৰাইম মিনিষ্টাৰ আনহাতে প্ৰেসিডেন্টটো এক্সিকিউটিভ হেড হয় ভাৰতৰ 26 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং হেজ সুপ্ৰিম কমান্ড অফ দ্য ইণ্ডিয়ান ডিফেন্স ফৰ্চেছ কাৰ লগত কমান্ড থাকে যি ইণ্ডিয়ান আৰ্মি বা নেভি বা এয়াৰ ফৰ্চৰ অৰ্থাৎ ইণ্ডিয়ান ডিফেন্স ফৰ্চেছবোৰৰ কাৰ লগত কমান্ড থাকে বা হাইয়েষ্ট অথৰিটি কোন হয় বুলি সুধিছে আৰু প্ৰেসিডেন্ট অফ ইণ্ডিয়া হয় 27 টো হ'ল এন্টি ডিফেকশন ল ইজ গিভেন ইন হুইচ শেডিউল অফ ইণ্ডিয়ান কনস্টিটিউশন কোনটো শেডিউলত এন্টি ডিফেকশন ল টো দিয়া হৈছে বুলি কৈছে আৰু আনসাৰটো হ'ব 10 শেডিউলত ইয়াৰ বিষয়ে এন্টি ডিফেকশন ল অৰ্থাৎ দল বদল কানুন বুলি কয় হেতু লোৱা হৈছে আৰু এন্টি ডিফেকশন ল ইজ মেনশনড আন্ডাৰ 10 শেডিউল অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন আন্ডাৰ 52nd এমেন্ডমেন্ট আৰু 1985 ত ইয়াক কৰা হৈছিল এই কনস্টিটিউশন এমেন্ডমেন্টটো কৰা হৈছিল মনত ৰাখিব 10 শেডিউল 52nd এমেন্ডমেন্ট 1985 28 নম্বৰ প্ৰশ্নটো হ'ল ফান্ডামেন্টাল ডিউটিজ আৰ মেনশনড ইন হুইচ অফ দ্য ফলোইং পাৰ্টস অফ ইণ্ডিয়ান কনস্টিটিউশন আৰু ফান্ডামেন্টাল ডিউটিজ ফৰ পাৰ্ট 4A এড কৰা হৈছে আৰু পাৰ্ট 1 টো হ'ল ইউনিয়ন এণ্ড টেৰিটৰিজ ভাৰতৰ যিমান বাউণ্ডাৰীজবোৰ আছে ভাৰত ইউনিয়নৰ যিমানখিনি বাউণ্ডাৰীজবোৰ আছে সেইবোৰ হয় পাৰ্ট 1 ত আনহাতে পাৰ্ট 2 ত সিটিজেনশিপৰ বিষয়ে লিখা আছে পাৰ্ট 3 ত ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে লিখা আছে আনহাতে পাৰ্ট 4 ত ডিপিএছপিৰ বিষয়ে লিখা আছে আৰু পাৰ্ট 4A ত ফান্ডামেন্টাল ডিউটিজ বিষয়ে লিখা আছে আৰু যি এই ফান্ডামেন্টাল ডিউটিজ হয় সেইবোৰ 51A আৰ্টিকল 51A ত এড আছে ভাৰতৰ সংবিধানত আৰু তাৰ উপৰিও স্বৰণ সিং কমিটি ৰেকমেন্ডেশন এই এড কৰা হৈছিল ফান্ডামেন্টাল ডিউটিজবোৰ আৰু এই স্বৰণ সিং কমিটিৰ যি কুৱেশ্যনটো হয় সেইটো আগৰবাৰ এছআইত খোদা হৈছিল গতিকে মনত ৰাখিব এনে ধৰণৰ কমিটিজবোৰ আহি থাকে পৰীক্ষাত গতিকে 29 টো হ'ল আন্ডাৰ হুইচ আৰ্টিকল প্ৰেসিডেন্ট অফ ইণ্ডিয়া কেন প্ৰক্লেম ফাইনেন্সিয়েল এমাৰ্জেন্সি বুলি সুধিছে ফাইনেন্সিয়েল এমাৰ্জেন্সিটো কোনটো আৰ্টিকলৰ আন্ডাৰত লিখা হয় আৰু কৰা হয় ইমপ্লিমেন্ট কৰা হয় আৰু আনসাৰটো হ'ল আৰ্টিকল 360 আৰু এবাৰো এই আৰ্টিকলটো ইম্পোজ কৰা হোৱা নাই ভাৰতক এতিয়ালৈকে নেক্সট 32 হ'ল কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড ফৰ হাউ মেনি ইয়াৰ্ছ আৰু আনসাৰটো হ'ব 6 ইয়াৰ্ছ 6 বছৰৰ কাৰণে তেওঁলোকৰ থাকে 31 টো হ'ল ইণ্ডিয়া হেজ টেকেন দ্য কনচেপ্ট অফ জুডিচিয়েল ৰিভিউ ফ্ৰম হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ আৰু ইয়াত আনসাৰটো হ'ব ইউনাইটেড ষ্টেটছ যি জুডিচিয়েল ৰিভিউৰ প্ৰভিজনটো হয় সেইটো ইউনাইটেড ষ্টেটছৰ পৰা লোৱা হৈছে নেক্সট 32 টো হ'ল হুইচ পাৰ্লিয়ামেণ্টাৰী কমিটি ইন ইণ্ডিয়া ইজ নৰ্মেলি চেয়াৰ্ড বাই এ প্ৰমিনেণ্ট মেম্বাৰ অফ অপজিশ্যনৰ মেম্বাৰ বা লিডাৰ অফ অপজিশ্যনে এই পাৰ্লিয়ামেণ্টাৰী কমিটি বিভিন্ন পাৰ্লিয়ামেণ্টাৰী কমিটি থাকে আৰু তাৰ ভিতৰত অপজিশ্যনৰ লিডাৰে এই পাৰ্লিয়ামেণ্টাৰী কমিটিক চেয়াৰ কৰে আৰু সেই কমিটিটো কি হয় বুলি সুধিছে আৰু ইয়াৰ আনসাৰটো হ'ব পাব্লিক একাউণ্টছ কমিটি গতিকে ইয়াৰ আনসাৰটো পাব্লিক একাউণ্টছ কমিটি হ'ব PAC
গতিকে থেংক ইউ আজিৰ কুৱেশ্যন ইমানেই আছিলে